যে এই সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে। এটা হ'ল অনুৰাগী, যোনে সঁচাকৈ জুবিনৰ ন্যায় বিচাৰে, জুবিনৰ আত্মাৰ শান্তি বিচাৰে। এটা হ'ল অনুৰাগী, আনটো গ্ৰুপ হৈছে যে এই সুযোগতে বিজেপিক হৰুৱাব পাৰোঁ নেকি। তাত দুটা ক্লিয়াৰ গ্ৰুপ আছে। এটা হ'ল অনুৰাগীৰ গ্ৰুপ, তেওঁলোকে ন্যায় বিচাৰে, তেওঁলোকে ইয়াৰ লজিকেল কনক্লুজন বিচাৰে। যেনেকৈ পৰহিয়ে মই গৰিমাৰ ঘৰত গৈছিলোঁ, মোক কৈছে যে দাদা আমাক পুৰা ছিকুৱেঞ্চটো লাগে, ক'ৰ পৰা কি হৈছিলে। সেইটো হ'ল এটা জেনুইন কনচাৰ্ণ। আনফালে এটা পাৰ্টি থিয় হৈছে এটি জুবিনৰ গান জীৱনত শুনাই নাই। মেক্সিমাম তেওঁলোকে বাংলাদেশৰ পৰা ছিংগাৰ আনে আৰু বাংলাদেশৰ ছিংগাৰে তাতে গান গায়। এতিয়া তেওঁলোকে আজি ৰাতিপুৱা মই এজন আপোনালোকক মই দেখুৱালে ভাল পাব, এগৰাকী এই ধৰণৰ মানুহে ৰাতিপুৱা এটা ফেচবুক দিছে যে এই সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে। মানে আচৰিত, মানে আপোনালোকে এই এখেত আমাৰ মই ৰাতিপুৱাই মানে এতিয়া ছাৰ এখেতক মই আপোনালোকক দি দিম। এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে। এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই, কাৰণ ইছলাম ধৰ্মৰ নিয়মতে মৌলবীসকলে গান শুনিবই নোৱাৰে। আপোনালোকে যদি তেওঁলোকে এণ্টাৰটেইনমেণ্টত যাব নোৱাৰে। আপোনালোকে চাই ল'ব যে ইছলামৰ নিয়ম হৈছে তেওঁলোকে গান বাজানা এইবিলাকত, যদি কোনোবা ইয়াত ইছলাম ধৰ্ম কৰা সাংবাদিক আছে ক'ব যে অন্ততঃ মৌলবীসকলে এইটোত যাবই নোৱাৰে। এইটো তেওঁলোকৰ নিয়ম। যেনেকৈ পাৰফিউম, যদি ৱাইন মিক্স থকা পাৰফিউম সেইটো তেওঁলোকে ল'ব নোৱাৰে, সেইকাৰণে তেওঁলোকে আঁতৰ লয়। এইটো নিয়ম, এইটো ইছলামৰ ৰুলবিলাক বহুত নিয়ম হয়। মই এইটো ভিডিঅ' আপোনালোকক পিজুছে দি দিব। ৰাতিপুৱা চাই চাই মই হাঁহি আছোঁ। তেওঁক আপুনি এতিয়া তেওঁৰ এইটো শুনিব। লাষ্টত গৈ গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ, জালুকবাৰী সমষ্টিত উঠাই দিব লাগে, গৰিমা গাৰ্গক ইলেকশ্যন উঠাব লাগে। তো এইটো কি পৰ্যায়ত গৈছে আপোনালোকে এটা বুজি পাব পাৰে। সেইকাৰণে মই ভাবোঁ যে জুবিন ডিজাৰ্ভ বেষ্ট অফ দ্য ৰেচপেক্ট। কালি এতিয়া কোনোবাই কৈছে